আপনার যারো ভাগ্য সরস্বতী হে পরমপিতা পরমেশ্বর আজি আপনার ভক্ত হয়ে আপনার শ্রীকৃষ্ণ দুধ বিদ্যালয়ে আপন নিবেদন করে সেবা জানাইছে কেউ হবে জীবন বাঞ্ছা করেছে বাঞ্ছা কল্পতরু ভগবন্ধ গ্রহণ করে নিরাপদ নির্বিঘ্নে তবু গোবিন্দের বহু কাল ইচ্ছা হল জয় মহাপ্রভু রবি ভাই হরিবোল 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 নমস্কাৰ কি কয় এতিয়া হেৰি আছোঁ ডিমুৰ পৰা সৰভোগ গৰখীয়া থানলৈ থানত আমি গোটেই ফেমিলি লগ লাগি আহিছোঁ। হয় বহাগ মাহৰ দ্বিতীয় দিনা গোসাই বিহুৰ দিনাখন বহাগী পেচেঞ্জাৰত উঠি সৰভোগৰ থকা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাই থানলৈ বুলি আমি আটাই ওলাই আহিছোঁ। লগত আছে আমাৰ কণমানি হাই কৈ দিয়া এইফালে কংকনা কলিতা আৰু এইফালে অকণমানজনী টোপনি গৈছে ৰাতিপুৱা খুব সোনকালে উঠিছে চাগে। এইফালে অনন্যা নাই টোপনিত লাল কাল আৰু আছে বাকীখিনি আছে মাজলৈ আছে। গাড়ীখন আজি পেচেঞ্জাৰ গাড়ীটো বহুত ভিৰ আছে পিছত দেখাম বাৰু। এইফালে আছে বাকীখিনি সৰভোগ ষ্টেচন পালোঁ আহি গোটেইখিনিয়ে এনেকৈ আমি ই ৰিক্সাত উঠিছোঁ বৰ্তমান। এইফালে হাই কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি বহাগৰ 2 তাৰিখ গোসাই বিহু। এই গোসাই বিহুৰ দিনা এই সৰভোগৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাই থানলৈ আজি আহিছে। আগতে আহিছিল নেকি? নাই অহা। আগতে ট্ৰেইনত উঠিছিল নে? আজি প্ৰথম উঠি কেনে লাগিছে? কিবা মূৰ চুৰ ঘূৰাইছে নেকি? নাই লগা না? মানে সেই বাছতকৈ ট্ৰেইনত ভাল লাগিছে না? এইফালে আগতে উঠি পাইছিলে? অঁ এই মানে সৰভোগলৈতো অহা নাই? এই গৰখীয়া থানলৈ অহা নাই? আজিয়ে প্ৰথম? মনত মানে কেইবাদিনো মনত ভাবি আছিল আৰু ইয়ালৈ আহিম বুলি? হয় আচ্ছা। এইফালে আমাৰ লিহান আছে। হাই এইফালে মাইনা দুগৰাকী আছে। কি ক'বা মাইনা? বহুত ভাল লাগিছে। কি ভাল লাগিছে? এতিয়াতো থান পোৱাই গৈ নাই, আমি যামহে এতিয়া। জাৰ্ণি কৰি ভাল লাগিছে ন? যিখিনি তাৰমানে আহিলা বহাগী পেচেঞ্জাৰখনত উঠি আহিলা, আজি বহাগৰ দ্বিতীয় দিন গোসাই বিহু ন? এই গোসাই বিহুৰ দিনা বহাগী পেচেঞ্জাৰত উঠি ইয়ালৈকে আহিলা। দাদা এইফালে মাধৱদা আছে। নমস্কাৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিল গৰখীয়া মন্দিৰলৈ অহাৰ এটা আমাৰ সপোন আছিল, আজি মানে দিশা হ'ল। হয় সেইকাৰণে ভাল লাগিল আৰু বন্ধুৰ লগত একেলগে অহাৰ এটা ইচ্ছা আছিল। হয় সেইখিনিও হ'ল। ট্ৰেইনত ক'ৰ পৰা উঠি আহিছে? আমি কেন্দুকোণাত উঠিছোঁ। কেন্দুকোণা আপোনাৰ ঘৰৰ পৰা ওচৰ হয়? হয়। দাদা এইফালে আপোনাৰ নামটো কৈ দিব অলপ। মোৰ নাম জাকিৰ। জাকিৰ কি লিখে?
আচ্ছা আপোনালোক ইয়াতে মানে ই ৰিক্সাৰ এই হয় হয় যাত্ৰীসকলক এই সুবিধাটো আগবঢ়ায় আৰু অঁ কিমান সময় লাগিব ইয়াৰ পৰা 10 মিনিট নে ভাড়াবিলাক কেনেকৈ লয় 10 টকাকৈ লয় হা প্ৰতিজন মানে প্ৰতিজন ব্যক্তিৰ পৰা 10 টকাকৈ লয় ঠিক আছে বাৰু এইফালে এখন আছে হিন্দু কি ক'ব কি ক'ম আৰু ৰাইজেতো ক'লে আমি একে ঠাইলৈ আহিছোঁ চবলৈ হয় হয় এই বহাগী পেচেঞ্জাৰখনত উঠি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আজি মানে এনেকুৱা আহিম বুলি আগতে ভাবি ৰাখিছিল চাগে কিন্তু সময়কণ সুবিধাকণ মিলা নাছিল আছিল আৰু গৰখীয়া থান আহিম বুলি হয় আজি সফল হ'ব বুলি এটা মনত বিশ্বাস হৈছে আৰু হয় হয় এইফালে কোনোবাই কিবা ক'ব কওক ডাঙৰীয়া কওক ক'ব লাগে ক'ব লাগে শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ উপসভাপতি ডাঙৰীয়া মাননীয় শ্ৰীযুত ভৱানন্দ পাঠক ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতৰ পৰা কিছু এই গোসাঁই থানৰ বিষয়ে অকণমান ইতিবৃত্ত লগতে ইয়াৰ এই সুবিধা বা ভক্তসকল ইয়াত কেনেকৈ আহিব
কি কি ইয়াত সুবিধা পাব, কেনেকুৱা কি কথা অকণমান আমি জানিবলৈ প্ৰয়াস কৰিছোঁ। কথা ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। জয়জতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া স্থানৰ পৰা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাজ্যলৈ ৰঙালী বিহু তথা আগন্তুক বৰ্ষবৰত শুভেচ্ছা কামনা কৰিছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই আজি সৰবক বা বৰনগৰৰে নহয়, অসমৰ এখন পুণ্য তীৰ্থস্বৰূপ হৈ পৰিছে। ইয়ালৈ প্ৰতিদিনে দিনেও প্ৰায় 10,000 মানুহ ইয়াতে সমাগম হয়। ঘাইকৈ পৰ্ব হিচাপত আমাৰ 5টা পৰ্ব আছে। বহাগ বিহু বা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, দৌল উৎসৱ, মাঘ বিহু, ৰাস উৎসৱ, এনেকুৱা উৎসৱ পালন কৰা হয়। আৰু প্ৰতিদিনে আমাৰ তিনি প্ৰসংগ হয়। ৰাতিপুৱা 6 বজাত, দুপৰীয়া 12 বজাত, তাৰোপৰি সন্ধিয়া 6 বজাত এনেকৈ পূজা প্ৰসংগ চলি থাকে। তাৰোপৰি আমাৰ মূল পৰ্ব 3টা আছে, মাহত 4টা আছে। একাদশী, দোমাহী, পূৰ্ণিমা, আউসী, এই দিনে ভাগৱত পাঠ, নাম প্ৰসংগ কৰা হয়। আৰু এই ঠাইখন আচলতে ইয়াৰ পৰা নাতি দূৰত প্ৰায় 500 কিলোমিটাৰ দক্ষিণ পূব কোণত এখন সম্প্ৰতি তেললীয়া গোসাঁই থান বুলি আমি ৰাইজে নামঘৰ সাজিছোঁ। তাতেই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই উদ্ভৱ হৈছিল, আবিৰ্ভাৱ হৈছিল। গৰখীয়াবিলাকে উদ্ধাৰ কৰাৰ কাৰণে প্ৰভুৰ নাম গৰখীয়া গোসাঁই এইকাৰণে হ'ল, অতীজতে এই ঠাইখনো জাৰণি আছিল, মানে জনবসতি কম আছিল। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালতে ৰাজত্ব কৰিছিল, বৰনগৰত ৰাজধানী পাতিছিল। তেওঁ 12 বছৰ ৰাজত্ব কৰাৰ পিছত ভাতিজাক ৰঘুদেৱক তেওঁ ৰাজ্যভাৰ গতাই দি যায়। আৰু সেইদিনৰ পৰাই জনবসতি ঘন হৈ আহিবলৈ ধৰে। আৰু এই জাৰণি যিহেতু আছিলে, গৰখীয়াবিলাকে গৰু চৰাই ফুৰিছিলে আৰু গৰু চৰাই ফুৰাতে এগৰাকী কপিলী গাই এঘৰ আমাৰ ক সম্প্ৰদায়ৰ মানুহ অধিক ইয়াত, যিহেতু নৰনাৰায়ণ আহিছিলে, গতিকে আমি অনুমান কৰিছোঁ বা কিংবদন্তি মতে সেইদিনৰ পৰা কোচ জনগোষ্ঠীৰ মানুহ ইয়াত বেছিকৈ বাস কৰা হ'ল। আৰু কোচ পৰিয়ালৰে এগৰাকী গাই প্ৰতিদিনে পালৰ পৰা হেৰাই যায়। পালৰ পৰা হেৰাই প্ৰতিদিনে একে ঠাইতেই পায়। যেনে পিছদিনাও যদি বিচাৰ কৰি চায় দুপৰীয়াৰ ভাগত সেই একে ঠাইতে চায়। তেতিয়া ল'ৰাবিলাকে কৌতূহল উপজি পেলাই খান্দি চাবৰ মন গ'ল আৰু ৰাইজক বাৰ্তাটো দিলে যে গাইজনী হেৰাই যায় একে সময়তে আৰু একে ঠাইতে থাকে। তেতিয়া লক্ষ্য কৰি চাই, নিৰীক্ষণ কৰি চাই, পাহাৰৰ পৰা নিজে নিজে সেই ঠাইত গাখীৰ এৰি দিয়ে পাহাৰৰ পৰা। তেতিয়া ৰাইজক কৈ পেলাই খান্দি চাই প্ৰভু আবিৰ্ভাৱ হৈছে। আৰু প্ৰভু কি ধাতুৰে গঢ়িত বা টানেই হওক, সোণেই হওক, মাটিয়েই হওক, কাঠেই হওক, কোনেও ক'ব নোৱাৰে আজিলৈকে। শ্যাম বৰণীয়া চতুৰ্ভুজ অংকিত প্ৰভু আবিৰ্ভাৱ হৈছে। আৰু তাতে সেইখিনি ঠাইতে ধূপ ধূনা জ্বলাই পূজা সেৱা কৰে। কালক্ৰমত যাতে প্ৰভুৰ ওচৰত যি প্ৰাৰ্থনা জনাই, যি কামনা কৰি সেৱা জনায় যে আমাৰ গৰু হেৰালে বা মোৰ অমুক হেৰালে, মোৰ অসুখ হৈছে, এনেকুৱা সেইবিলাকৰ পৰা পৰিত্ৰাণ পায় বা গৰু হেৰালেও পায়, বস্তু হেৰালেও পায় বা কাৰোবাৰ অসুখ হ'লেও আমাৰ উপশম পায়, বেমাৰৰ পৰা উপশম হয়। গতিকে এনেকৈ পূজা সেৱা কৰিছিলোঁ আৰু প্ৰচাৰ হ'ল যে গৰখীয়া গোসাঁই তাতে উদ্ভৱ হৈছে, পূজা সেৱা কৰি তাতে যি কামনা কৰা যায় সেইটো ফল হয়, ফল পায় মানুহে। গতিকে সেইখিনি ঠাই যেতিয়া ভক্তৰ সংখ্যা বাঢ়ি গ'ল বা সেইখিনি ঠাইখিনি কম হ'ল, তেতিয়া সুবিধাৰ্থে যিহেতু এই ওচৰতে থকা মেধিপাৰা, এইখিনি মেধিপাৰা অঞ্চল বুলি কয়, মেধিপাৰা, এই মেধিপাৰাৰে বৰকোচ এঘৰ পৰিয়ালৰ গাই আছিলে। গতিকে ঠাইখনৰ চোৱা চিতা কৰা সুবিধাৰ অৰ্থে ইয়াতে পূজাৰী দুগৰাকী পাতি পেলাই ইয়াতে আনিলে, ঢাক ঢোল বজাই পেলাই ধূপ ধূনা জ্বলাই এই ঠাইলৈ স্থানান্তৰিত কৰিলে। যে মহাপ্ৰভুৰ মহিমা, মহাপ্ৰভুৰ মাহাত্ম্য গোটেই অসমত প্ৰচাৰ হ'ব ধৰিলে আৰু ভকতৰ সংখ্যা বাঢ়ি আহিলে, মানুহ সমাগম বেছিকৈ হ'ল। গতিকে প্ৰভুৰ ওচৰত যি প্ৰাৰ্থনা জনাই, যি কামনা কৰি মনস্কামনা পূৰ্ণ হয় বুলি এটা প্ৰবাদ চাৰিওফালে বিয়পি পৰিলে। এই প্ৰচাৰ হোৱাৰ ফলত ভক্তৰ সংখ্যা বাঢ়ি গ'ল। এনেকৈ সম্প্ৰতি, অতি সম্প্ৰতি অসমৰ বাহিৰৰ বহিৰাজ্যৰ পৰাও ভক্ত ইয়াত আহি সমাগম কৰে। আৰু আনকি আমি মন্ত্ৰবোৰত বহি চালোঁ, পাইছোঁ যে বহিৰাজ্যৰ উপৰিও বিদেশৰ পৰা পৰ্যটক আহি ইয়াতে পদধূলি দিয়ে আৰু বা প্ৰভুক সেৱা কৰে। গতিকে ৰাইজৰ দান বৰঙণি সেই সম্পৰ্কে যেতিয়া ফল পায় তেতিয়া প্ৰভুক দিবৰ কাৰণে ইচ্ছা যায় ভক্তৰ, যে মই 10,000 টকা দিম, মই অমুকটো দিম, মই এই শিৱ মন্দিৰ দিম, মই যেনেকৈ উদাহৰণস্বৰূপে আমাৰ হনুমান মন্দিৰটো ৰাইজৰ দান। এনেকৈ ৰাইজৰ দান বৰঙণিৰে সম্প্ৰতি প্ৰভুৰ থান এনেকুৱা। আমাৰ কোনো চৰকাৰী অনুদান পোৱা নাছিলোঁ। যেতিয়া আমাৰ যোৱা বৰ্ষটো যেতিয়া মাননীয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰ হৈছিলে, তেওঁৰ দিনতে আমাৰ পুখুৰীটোৰ নামত লগতে অন্যান্য সুবিধাৰ্থে
প্ৰায় 1 কোটি টকা ইয়ালৈ অনুদান আহিলে আগৰ চৰকাৰবিলাকৰ পৰা পোৱা নাছিলে গতিকে চৰকাৰলৈ আহিছে গোটেই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াত প্ৰথমতে এতিয়া অকণমান মই কৈছোঁ এই যে প্ৰতিজোপা গছতে আমি দেখিবলৈ পাইছোঁ এই যে গামোচা এতিয়া আগতে বেকত কৰা হ'লে অলপমান কথা যে প্ৰভুৰ ওচৰত যি প্ৰাৰ্থনা জনায় যি মনেদি কামনা কৰি সেৱাটো জনায় সেই সেৱাত ফলস্বৰূপে সেইখিনি কামনা পূৰ্ণ হয় এই তাৰ গছডালতো এটা প্ৰবাদ আগতে সেই অতি দূৰত কাষতে থকা বৃন্দাবন সেৱাশ্ৰমত গছত আঁৰি দিছিলে গামোচা বান্ধিছিলে ঠিক তেনেকৈ আহি ইয়াতো গছ দেখা পাই ইয়াতো গছত গামোচা বান্ধিলে তাৰপিছত সেই কামনাটো পূৰ্ণ হোৱাৰ ফলত পুনৰ সেই ভক্ত আহি এই গামোচা বান্ধে গতিকে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে প্ৰভু জাগ্ৰত আৰু প্ৰভুই সকলোখিনি মনস্কামনা পূৰ্ণ কৰে বুলি ভাবি পেলাই বা মনতে ভাবি আৰু কৰেও কিছুমান নিসন্তান আছে যে আজি 20 বছৰ 15 বছৰ বা 30 বছৰ হ'ল নিসন্তান আমাৰ কোনো সতি সন্তান সেই ভক্তগৰাকী আমাৰ আগত ব্যক্ত কৰে আহি পেলাই তেওঁলোকে সন্তান পায় গতিকে এনেকৈ কাৰোবাৰ টান নৰীয়া কাৰোবাৰ হৈছে কাৰোবাৰ টান নৰীয়া হৈছে বেমাৰ হৈছে সেই বেমাৰৰ পৰা উপশম পাবলৈ প্ৰভু গৰপে গসাই সেই আঁতৰৰ পৰাই সেৱাটো জনায় যে মোৰ যদি বেমাৰটো ভাল হয় মই প্ৰভুৰ থানত গৈ অমুকটো দিম বা 1 তোলা সোণ দিম বা সোণ ফুল 2টা দিম এনেকৈ মনৰ কামনা পূৰ্ণ হয় সেই বেমাৰৰ পৰা উপশম পায় গতিকে এনেকৈ আহি প্ৰভুৰ অৱস্থা আজি আৰু প্ৰভুৰ ব্যৱস্থাপনা কথাটো হৈছে কি ইয়াত অতিথিশালা নিৰ্মাণ কৰোৱা হৈছে ৰাইজৰ দান বৰঙণিয়ে এই অতিথিশালাত বিভিন্ন প্ৰান্তৰ মানুহে ইয়াতে ৰাতি থাকি উজনি অসমৰে হওক নামনি অসমৰে হওক অসমৰ বাৰী নিশা লোৱা হয় আৰু ভজনৰ ক্ষেত্ৰত আমাৰ প্ৰতিগৰাকী ভক্তই ভাবে কি প্ৰভু থানৰ লঘোণে আহে প্ৰভু থানলৈ গৈ পুৱা লখিমপুৰৰ পৰা আহিলে ক'ৰবাত চাংচাৰীৰ পৰা আহিলে ক'ৰবাত নলবাৰীৰ পৰা আহিলে ইফালে বঙাইগাঁৱৰ পৰা আহিলে যে মই আজি প্ৰভু থানৰ সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিম তেতিয়া অলপ বৰঙণি দি পেলাই আমি যোৱা মাঘৰ পৰা 50 টকীয়া কৰিছোঁ বা 7 বছৰৰ তলত 30 টকীয়া কৰিছোঁ এনেকৈ বৰঙণিখিনি দি পেলাই সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে কিন্তু এটা কথা তাত আছে যে একাদশীত আমাৰ ৰন্ধনশালা লছ হয় পৰম্পৰা এটা একাদশীত ৰন্ধনশালা গতিকে এনেকৈ প্ৰভুৰ সিদ্ধ প্ৰসাদ খোৱা ভক্তও বাঢ়ি গ'ল এইখিনি কথা প্ৰথমতে আৰু যিসকল ভক্তই মানে ইয়ালৈকে আহিব এনে দূৰ দূৰণিৰ পৰা আহিব এনে তেওঁলোকে যাতায়াত হিচাপে যাতায়াত ব্যৱস্থা অতি সুচল এইকাৰণে আমি ক'ব পাৰোঁ যে পুৱাতে আহি আমি উজনিৰ পৰা যদি আহি যায় ৰঙিয়াৰ পৰা আহিব সাংচাৰীৰ পৰা আহিব নলবাৰীৰ পৰা আহিব আমি ৰেলেৰে আহি গ'ল ৰাতিপুৱাতে 8টা 9 বজাত পাই 9 বজাত আহি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰি হওক সৰভোগলৈ আহে মহাপ্ৰসাদ ইয়াৰ পৰা অতি দূৰত অৰ্থাৎ প্ৰায় 1.5 কিলোমিটাৰ উত্তৰে ৰেল ষ্টেচন আছে তাৰ পৰা ইয়াৰ পৰা সি একে দূৰতে 1 কিলোমিটাৰ দূৰত হাইৱে চক তাতে বাছৰো সুবিধা আছে যাতায়াত অসুবিধা নাই বুলি আমি অনুমান কৰোঁ ঠিক আছে আপোনালৈ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সুখ সমৃদ্ধি বিৰাজ কৰক ইয়াকে কামনা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰক সদায় ধন্যবাদ প্ৰথমতে ধন্যবাদ